এইটো এটা আমাৰ চৰকাৰৰ বৰ ভাল পদক্ষেপ। আমাৰ হিমন্ত বিশ্ব চৰকাৰখনে যিবিলাক কাম কৰি আহিছে, এইও এটা এটা মানে আমাৰ মহিলাসকলৰ এটা সবলীকৰণৰ উদ্দেশ্যে এই আঁচনিটো মানে প্ৰস্তুত কৰিছে চৰকাৰে। গতিকে তেখেতক আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু এইটো দুখৰ বিষয়, আমি আজি যি পৰিস্থিতিত এই 3.0 আজি অৰুণোদয় অনুষ্ঠানটো কৰিব লগা হৈছে, আমাৰ উজনি অসমত মানে 3খন জিলাত বৰ বানৰ বিভীষিকাই তাণ্ডৱ লীলা চলাই বহু মানুহক মানে ইতিমধ্যে আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে। আৰু সেইটো এটা বিশেষ মানে আটাইৰে কাৰণে বৰ দুখৰ বিষয়। আমি আপাৰ আছাম বা লয়াৰ আছাম এনেকুৱা কোনো ছিষ্টেম ৰখা নাই। আমাৰ যিখিনি আমাৰ লয়াৰ আছামৰ মানুহ আছে, গোটেই মানুহখিনি তাত লাগি আছে, মেক্সিমাম মানুহ লাগি আছে। কিন্তু উপায় নাই, আমাৰ চৰকাৰী আঁচনিখন যিহেতু আমি আজি 3.0টো অনুষ্ঠানটো আজি কৰিব লাগিব, গতিকে আমাৰ ইয়াত মানুহখিনি জমা হৈছে। আৰু আমাৰ বজালী, আমাৰ 26 নং বজালী সমষ্টিৰ ভিতৰত আমাৰ সাদেৰী গাঁও পঞ্চায়ত মই এই অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত মহিলাই বেছিকৈ উপকৃত হোৱা বুলি মই গম পাইছোঁ। কাৰণ আমি 2080টা আমাৰ মহিলাই হিতাধিকাৰীয়ে অৰুণোদয় পাইছে। আৰু এই অনুষ্ঠানটোৰ যোগেদি আমি এটা কথা কৰিছোঁ যে আমাৰ যিবিলাক আমাৰ বান বিধ্বস্ত লোক, তেওঁলোকৰ মানে আমি যি ভাই বন্ধু বা আমাৰ পিতৃ মাতৃ স্বৰূপ যিবিলাক ব্যক্তিক হেৰুৱাইছোঁ, তাৰ কাৰণে আমি তেখেতলোকৰ আত্মাৰ চিৰশান্তিৰ কাৰণে আমি 1 মিনিট মৌনতাও অৱলম্বন কৰিছোঁ। আমাৰ লগত আমাৰ সমাজকৰ্মী পৰাগ তালুকদাৰ ডাঙৰীয়া আছে, ৰঞ্জিত দাস ডাঙৰীয়া আছে, আৰু আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য কানন দেৱী দাস ডাঙৰীয়ানী আছে, আমাৰ উপসভাপতি ৰঞ্জিত ৰয় ডাঙৰীয়া, আৰু আমাৰ সদস্য গজেন্দ্ৰ ডাঙৰীয়াকে ধৰি আমাৰ আটাইকেইজন সদস্য উপস্থিত আছে। আৰু ইয়াৰ উপৰিও আমাৰ হিতাধিকাৰীৰ উপৰিও আমাৰ বহু আমাৰ শুভাকাংক্ষী এই অনুষ্ঠানটোত ভাগ লৈছে। এইখিনিয়ে।